মই আসামৰ প্ৰাগজ্যোতিষ পৰিয়াখিলেজীয়া মুছলমান উন্নয়ন পৰিষদৰ সভাপতি এছ হাগেলি দেৱান। অসমৰ বিভিন্ন জাগাৰ ঠাইৰ পৰা বাঙালী মুছলমানক খেদিছে বা দিয়াখৰৰ নামত ডিটেনশ্যন কেম্পত নিবলৈ আৰম্ভ কৰিছে। এইবিলাক অশোভনীয় কাম। যিবিলাক মানুহক বৰপেটাৰ পৰা নিছে তেওঁলোকে 1951 চনত NRC আছে, তেওঁলোকক দিয়াখৰ দেখুৱাই দিছে। ফাইনেল NRCটো তেওঁলোকৰ নাম আছে। বাঙালী মুছলমানৰ কাৰণে যিটো অসুবিধা বুলি কৈ আছে অসমীয়া জাতিসত্তাই, এইটো ভুল ধাৰণা। বাঙালী মুছলমানে অসমীয়া জাতিসত্তাক পাৰিলে বহুত উপকাৰ কৰি আহিছে, অনুভৱ কৰা নাই। ইয়াৰ অনুভৱ কৰাৰ কাৰণে বাঙালী মুছলমান প্ৰস্তুত নহয়। এই বাঙালী মুছলমানক 1948 পৰা 1950 পৰ্যন্ত 2 বছৰ ৰাইটিং কৰি প্ৰায় 6 লক্ষ মানুহ বিতাড়িত কৰিছিল। তেওঁলোকে পূৰ্ব পাকিস্তানত যাই আশ্ৰিত হৈছিল। তেওঁলোকক আকৌ উভতাই অনা হ'ল 1950 চনৰ 8 অক্টোবৰত নেহৰু লেখত পেক্ট মাতি উভতাই আনিলে। তেওঁলোকক 1952 চনৰ 1957 চনৰ ভোটাৰ তালিকাত নাম নাই, 1951 চনৰ নাম নাই, তেওঁলোকে 61 চনত নাম হৈছে। সেইটো আসাম চুক্তিৰ 2 নম্বৰ দফামতে তেওঁলোকক 66 বেছি ইয়াৰ ধৰি ভিত্তিবছৰ ধৰি তেওঁলোকক পাৰ্লিয়ামেণ্টত সংবিধান 368 ধাৰা সাপেক্ষে অনুমোদন কৰিছে। তেওঁলোকে চিটিজেন অফ ইণ্ডিয়া, ৰেগুলাৰ চিটিজেন অফ ইণ্ডিয়া। গতিকে এইবিলাক মানুহক লৈ আজি আক্ৰমণ কৰা মানে দেখ কৰি এটা সংঘৰ্ষৰ ফালে আগবাঢ়িছে বুলি অনুভৱ কৰা হয়। এইটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে চৰকাৰী ব্যৱস্থা ল'ব লাগে। আৰু এটা কথা, মন্দিৰত মাংস দিয়া এই ছিষ্টেমটো ধৰা পৰে হিন্দু বিচাৰ নহয়। গতিকে সতৰ্ক হোৱা উচিত, চৰকাৰে সতৰ্ক হওক। আৰু যিবিলাক মানুহ এইবিলাক কৰি আছে আপোনালোকে সতৰ্ক হওক। আজি সংঘৰ্ষ এটা লাগিলে মুছলমানে মৰিব, হিন্দুও মৰিব, ট্ৰাইবেলো মৰিব, চবেই মৰিব। কিন্তু সেইদিন নাই যে আপুনি যি ইচ্ছা কৰিব তাকেই হ'ব, নহয়। যে প্ৰতিপক্ষ হৈ যাব পাৰে। এইটো মই আহ্বান ৰাখোঁ আপোনালোকে যাতে এই অশুভ কামত লিপ্ত নহ'ব। বাঙালী মুছলমান আসামৰ কাৰণে সম্পদ। আপুনি কোনো বিশ্বৰ কোনো ইতিহাসবিদ কোনেও ক'ব নোৱাৰে। আৰু সেইটো মানে আপোনাৰ কমলেন্দু গুহক কৈছিল যে বাঙালী মুছলমান আসামৰ হাবিবন অটব্য অৰণ্য চাফা কৰাৰ কাৰণে মূল সম্পদ। তেওঁলোক অবিহনে এইটো সম্ভৱ নাছিল। মিলনেও কৈছিলে। আৰু আলফাৰ পৰেশ বৰুৱাই এইটো ঘোষণা কৰিছিল যে বাঙালী মুছলমান অসমৰ সেউজীয়া পথাৰৰ সৈনিক। গতিকে আজি কিয় এনে অত্যাচাৰ আৰম্ভ হৈছে, এইটো মই আহ্বান ৰাখোঁ। আপোনালোকে সুস্থিৰ হৈ আমাৰ প্ৰতি কোনো মনোমালিন্য ভাৱ নাৰাখিব। আহোমৰ লগত আমাক কিয় তুলনা কৰে? আহোম আহিছে 12-13 শতিকাৰ মানুহ, আৰু আমি হৈছে খ্ৰীষ্টাব্দ পূৰ্ব মানে 3250 বছৰ আগত আমাৰ সভ্যতা আৰম্ভ। আৰু তাৰো 50,000 বছৰ আগত আমাৰ মানুহ বৰ্বৰ জীৱন ব্যৱস্থা লৈ ইয়াত আছে। মহাপুৰুষলৈ ধ্বংস গৈছে। যিখিনি আছে সেইখিনিয়ে এই দেশটো সৃষ্টি কৰিছে। গতিকে আহোমৰ লগত আমাৰ তুলনা নহয়, আমাৰ লগত কাৰো তুলনা নহয়। আৰু আহোমৰো বহু পিছত প্ৰায় 100-200 বছৰ পিছত ব্ৰাহ্মণ কলিতা এই কেৱট এইবিলাক মানুহ আহিছে। এইবিলাক মানুহতো কামৰূপৰ মানুহ নহয়, প্ৰাগজ্যোতিষৰ মানুহ নহয়, ইণ্ডিয়াৰ মানুহ নহয়। এতিয়া তেওঁলোকে ভাৰতীয় নাগৰিক। কিন্তু তেওঁলোকে ভাবিছে যে এই বাঙালী মুছলমানৰ ভিতৰত বুদ্ধিজীৱীও নাই, ইতিহাসগাঁথা মানুহ নাই। আমি যি ইচ্ছা তাকে কৈ দিল্লীৰ আইন বনাই এইবিলাক মানুহক মাৰি দিম। এইটো নহ'ব। বন্ধুসকল, আপোনালোকক আহ্বান দিছোঁ। সেইদিন গ'ল, এতিয়া ভাতৃত্ববোধেৰে চলক। আমি আইন আৰু সাহিত্যৰ জগতে দি ৰেডি হৈছোঁ। আমাৰ দেশ আমি ৰক্ষা কৰিম। প্ৰত্যেকখিনি যে বাঙালী, প্ৰত্যেকখিনি যে মুণ্ডা, প্ৰত্যেকখিনি যে প্ৰাচীন দামিল, প্ৰত্যেকখিনি যে দামিলসকলৰ ট্ৰাইবেলৰ গোড়া, ট্ৰাইবেলৰ আগৰ মানুহ এইবিলাক দামিল, সেইবিলাক তেওঁলোকক মিলেচ্ছ বুলি কৈছে। সেইবিলাক মিছ বুলি কৈছে। এইবিলাক প্ৰকৃতখিনি যে মিয়াৰ কোনো সংজ্ঞা নাই। মিয়া শব্দটো হৈছে আমি কৈছোঁ এইটো ভদ্ৰ, এইটো কৈছে মিয়া বনোৱাৰ অন্তৰালত এটা কথা মোৰ ধাৰণা হয়, সেইটো হ'ল
অসমীয়া জাতিৰ যিটো সংজ্ঞা নোহোৱা হ'ল অসমীয়া ভাষা সংস্কৃতি যাব বুলি চিফ মিনিষ্টাৰ বিধানসভাই ক'ল তেওঁ ভয় খাইছে যে অসমীয়া যাব গতিকে মিয়া শব্দৰে যদি বাঙালী মুছলমানক বিচ্যুতি ঘটায় অসমীয়া বনাব পাৰি অসমীয়াৰ এটা সম্প্ৰদায় বনাব পাৰি মিয়া সেইকাৰণে বাঙালী মুছলমানৰ ভিতৰতো কিছু শিক্ষিত নিৰ্বোধ কিছু বেমাৰী মানুহক লগাইছে তেওঁলোকে এম এ ডক্টৰেট PhD এইবিলাক লয় মিয়া নামত PhD লোৱা বিশ্বৰ কথা আছে না এই যদি ইউনিভাৰ্চিটিত তেওঁলোকে মিয়া নামৰ PhD দিয়ে সেইবিলাক মানুহৰ কেনেকুৱা ইউনিভাৰ্চিটি প্ৰফেচাৰ অলপ দেখাৰ মন গৈছে কি ছাবজেক্টের উপরে দিয়ে মিয়া একটা শব্দ হল না রাস্তার পৰা খুঁটি নিয়ে শব্দের উপরে PhD হয় নাকি এইবিলাক চলিছে এইবিলাক আর মই নকওঁ মিয়া বোলা কোনো বস্তু নহয় এইটো মানুহে কয় এটা উদাহৰণ অলপ নিম্নমানৰ হয় যে গোড়ার ডিম ঠিক তেনেকুৱা এটা ডিম ইয়াৰ কোনো অৰ্থ নাই আর এইটো জাতি সম্প্ৰদায়ৰ নামত এটা শূন্য ডাঙৰ শূন্য নাই অসমের কোনো ভিত্তি নাই মানে অসমে নিজেই কৈছে আমি অসমে নহয় কিয় ভিত্তি থাকিব আর এইটো কৈছে মই তাৰিখ দি দিছোঁ এতিয়া অনলাইনে চাওক আপোনালোকে দিছপুৰ যাই চাওক ফাইলটো চালেই হ'ল চুক্তি ৰূপায়ণ মন্ত্ৰী ভূমি দৰবাৰমান আছিল সেইটো মিটিং আছিল 30/9/2005 সেই তাৰিখে সেইটো হ'ল সিদ্ধান্ত হ'ল আমি অসমে নহয় ভিত্তি কেনেকৈ থাকিব ইউনিকোড নাম্বাৰ যেনিবা গৈছে ইউনিকোড নাম্বাৰ নাই ভাষা কেনেকৈ থাকিব আন্তর্জাতিকভাবে ইয়ার পরিচয় নাই বাঙালি অসমে লিখি দিয়েছে তাহলে ভিত্তি নেই এতে আপনি বাঙালি অসমে লিখি যদি অসমে থাকিব লাগে বা বাংলাদেশের পৰা যদি এই নো অবজেকশন সার্টিফিকেট আনি অসমীয়া বচাব লাগে তেনেহ'লে আপনি অসমীয়া মাতৃভাষা কৈ আপনি ক'ত যাব বিচাৰিছে আপুনি বুজক না আমি বাঙালি মুছলমান অসম বাঙালি অসমবাসী না অসমীয়া অসম হ'লে আহোমৰ যদি নহয় সেইটো সাহিত্য সভাই ফাইনেল কৰক আমাকে মাতক যে অসমটো অসমৰ মাটিৰ অসম এইটো আহোমৰ ঐতিহ্যৰ অসম নহয় ওকে মানি ল'ম আৰু যেতিয়া ক'ব অসম অসমীয়াৰ আহোমক যে অসম অসমত থাকিব আহোমসকল অসমত থাকিব সেই উজনিত চিফ মিনিষ্টাৰে সেইটো সমৰ্থন দিয়ক বিধানসভাত আমি অসমীয়া কেনেকৈ হ'ম হিতেশ্বৰ বৰবৰুৱা যিজনে অসমীয়া সাহিত্য বনাইছে হিতেশ্বৰ বৰবৰুৱাই তেওঁ কৈ গৈছে যে আজি 1925 সালৰ 29 ডিচেম্বৰত জাতিটো সৃজন কৰিলে ইয়াৰ আগত পৃথিৱীতে অসমীয়া জাতি নাছিল কিন্তু সৃজন কৰা জাতি এইটো বিলুপ্ত হ'ব পাৰে আমাৰ মতেতো বিলুপ্ত নহয় যিকেইটা অসমীয়া আছে চলিব তেওঁলোকে এতিয়া হেমন্ত বিশ্ব শৰ্মা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীক কেনেকৈ কয় সেইটো তেওঁ সুধিব লাগিব মই নাজানো কিন্তু মই জানো অসমীয়া জাতি থাকিব কিন্তু তেওঁ বিলুপ্ত হোৱাৰ কথা কিয় কৈছে সেইটো কৈ বাঙালী মুছলমানক বেছি বুজাব খুজিছে কিন্তু বাঙালী মুছলমান নহয় হেমন্ত বিশ্ব শৰ্মাই বুজা উচিত যে 1971 পৰা 91 চনতেই অসমত 30 লক্ষ বাঙালী আছে আৰু 1931 চনত মানে 40 লক্ষ ক্ৰছ কৰিছে আৰু এতিয়া 1 কোটিৰ ওপৰত বাঙালী জাতি মানে আসামত আছে 50% ওপৰত বাংলাভাষী মানুহ আসামত আছে গতিকে তেওঁ সেই বাঙালীক নকৈ তেওঁৰ ভাষা বিলুপ্ত হ'ব কৈ হিন্দু জাতীয়তাবাদীক চেতনা কৰি পাৱাৰত যাব পাৱাৰত কেনেকৈ যাব ট্ৰাইবেল তেওঁৰ নাই বাঙালী মুছলমান তেওঁৰ নাই অসমীয়া মানুহৰ 50% নাই কংগ্ৰেছমুখী হৈছে আহোমবিলাক বেক হৈছে তেওঁ আহোমৰ ঠাণ্ডা নোহোৱা কৰি দিছে ডেলিমিটেশ্যনত বাঙালী মিছলক ডেলিমিটেশ্যন নোহোৱা কৰি দিছে আজি ধুবুৰীত 28 লক্ষ মানুহ 27 লক্ষ মানুহ দিয়ে এটা চেণ্টাৰ আৰু বৰপেটাৰ চেণ্টাৰটো 12-13 লক্ষ মানুহ এটা চেণ্টাৰ এই 5 কোটি টাকা এই 12 লক্ষ পাব আৰু 27 কোটি মানুহে এই 5 কোটি টাকা পাব এইটোতো চিফ মিনিষ্টাৰৰ বিচাৰ গতিকে এনেকুৱা চিফ মিনিষ্টাৰৰ জাতি থাকে না থাকে এইটো আমাৰ বাঙালী জাতিৰ বিচাৰ্যৰ বিষয় নহয় নহয় হিমন্ত বিশ্ব শৰ্মা খিলিঞ্জা নহয় বুলি খালি কি মই কোৱা নাই হিমন্ত বিশ্বৰ বংশধৰ আৰু যিবিলাক 39টা জাতি ইউৰোপৰ পৰা যিবিলাক মানুহ আহিছে খ্ৰীষ্টাব্দ 1000 পৰা খ্ৰীষ্টাব্দ পূৰ্ব 6 খ্ৰীষ্টাব্দ 1000 খ্ৰীষ্টাব্দ 1000 পৰা আহি আপোনাৰ ইৰাণ তুৰ্ফান নামে ঠাইত তেওঁলোকে স্থিতি লৈছিল তাৰে পৰা খ্ৰীষ্টাব্দ 6ত আহি আমাৰ হিন্দু জামিনৰ দেশত নামিছিল তাৰে পৰা যুদ্ধ কৰি তেওঁলোকে বহিছে এই 29টা জনগোষ্ঠী তেওঁ এটাও খিলিঞ্জা নহয় ইয়াত খিলিঞ্জা হ'ল 20টা জনগোষ্ঠী আবিৰ আৰু অষ্টিক আর তার পিছত আহিছে ট্ৰাইবেল আর পশ্চিম অঞ্চলত আহিছে ট্ৰাইবেলৰ আগত আহিছে এই যে এইবিলাক যে মই ক'লোঁ আৰ্য তেওঁলোকে এটা কথা আপুনি মনত ৰাখিব যিবিলাক জনশূন্য ভূমিত পদাৰ্পণ কৰা নাই তেওঁলোক খিলিঞ্জা নহয় এতিয়া হিমন্তই হওক চিফ মিনিষ্টাৰ হওক প্ৰাইম মিনিষ্টাৰ আজি
যিজন প্ৰাইম মিনিষ্টাৰ তেওঁ খেলি জানা হয় চাইম বংশৰ মানুহ, তেওঁলোকে ইৰাকৰ দক্ষিণ ফাল উত্তৰ ফালৰ পৰা অহা মানুহ, তেওঁলোকে আৰ্য, তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ মানুহ দ্ৰাবিড় নহয়। তেওঁলোকে কওক প্ৰাইম মিনিষ্টাৰ আজি নৰেন্দ্ৰ মোদী দ্ৰাবিড় হাক নাই, ইতিহাস নাই। তেওঁলোকে ইতিহাস বনোৱাৰ কাৰণে ইউনিভাৰ্চিটিত ঘূৰি আছে, দ্ৰাবিড়ৰ ওপৰত ইতিহাস বনাব নোৱাৰে, ইতিহাস তৈয়াৰ কৰিব নোৱাৰি, ইতিহাস হৈ আহে, অট'মেটিক ইতিহাস হৈ আহে। গতিকে আমাৰ ইতিহাস হৈ আহিছে, আমি আদিমূল মানুহ বাঙালী, আদিমূল মানুহ আমাৰ দ্ৰাবিড়, আদিমূল মানুহ আমাৰ গংগাৰেড্ডি, আদিমূল মানুহ আমি বঙাল, আদিমূল মানুহ বাং, আমি অং, পুন্দ্র, বঙাল, এই জাতিগোষ্ঠী আমি প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ প্ৰথম মানুহ। এই মানুহৰ লগত কোনো জাতিৰ তুলনা নকৰাই ভাল। আৰু কোনো সাংবাদিকে যেন আমাক ইনচাল্ট কৰি কোনো কথা নকয়। নাই, সন্দেহযুক্ত নাগৰিক সেইবিলাক বুজা নাই, সাংবাদিকসকলৰ অধ্যয়ন নাই, একো নাজানে কৈ আছে। লোকবিয়ালত যাৰ যাৰ ভাষা লিখিব, সংবিধানে কৈছে নিজা নিজা মাতৃভাষা লেখা। মই বাংলাভাষী লিখিম, কোনোবাই বাঙালী লিখিব, কোনোবাই হিন্দী লিখিব, অসমীয়া ভাষাই কোনো অসমীয়া লিখিব, কি আহোমবিলাকে আহোম লিখিব পাৰে, ট্ৰাইবেল বড়োবিলাকে বড়ো লিখিব। গতিকে ইয়াত কোনো বাধা দিয়া, কোনো দাদাগিৰি কৰা, ইয়াত কোনো আক্ৰমণ কৰা সেইদিন নাই। এইটো কোনেও সহ্য নকৰিব আজিকালি, পৰোৱা কৰা সময় নেকি? এইটো যাৰ যি ভাষা সি লিখিব, মাৰ যিটো ভাষা, মাৰ লগত বেইমানি নকৰিলে হ'ল। নাই, ৰাজ্যিক ভাষা অসমীয়া, মাতৃভাষা আমাৰ বাঙালী, মোৰ মা বাঙালী, বাবা বাঙালী, দাদা বাঙালী, আমাৰ পূৰ্বপুৰুষ বাঙালী, পূৰ্বপুৰুষ গংগাৰেড্ডি, পূৰ্বপুৰুষ দ্ৰাবিড়, পূৰ্বপুৰুষ আমাৰ কৰ্মী সমাজ, আমি প্ৰতিষ্ঠিত ভাৰত, প্ৰতিষ্ঠিত মানুহ। আমি কিয় কালি হৈছে জাতি 80 বছৰে হোৱা নাই, জাতি হৈছে আকৌ তেওঁলোকে কৈছে আমি অসমীয়া নহয়, অসমীয়া বনাই ৰখাই অসমীয়া নহয়, কালি অসমীয়া কম কয় আমি অসমীয়া বাকী নহয়, কি বাকী হিন্দী বাকী। আমাৰ অৱস্থা কি হ'ব? আমি কিয় মানুহৰ পিছে পিছে দৌৰিম? আমাৰ ভাষাৰ কৃষ্টি কলাৰ সংস্কৃতি আছে, 4-5জন 6জনৰ ওপৰত দেখিম বাংলাদেশী মানুহ নোবেল বঁটা পাইছে, কোনো জাতি পাইছে নেকি? নাই, আহোমটো খেলিলে নহয়, আহোম পুৰণা মানুহ ইণ্ডিয়ান, তেওঁলোকৰ অৱদান আছে। তেওঁলোকে হাত ৰজা মাৰি অসম বনাইছিল, আসাম বনাইছিল, বা তেওঁলোকে বংগত থাকিছিল, এটাচ হৈছিল, আকৌ থাকিলে তেওঁলোকৰ চিফ মিনিষ্টাৰ থকা অৱস্থায় আসামত যেতিয়া শাসন দি গৈছে, এক্সিলেণ্ট শাসন দিছে। কোনোবাই ভুল কৰিছে, নকৰা এইটো ভুল হয়, এইটো মই গ'লেও ভুল হ'ব, কিন্তু সেইবুলি আহোমৰ অৱদান আছে। কিন্তু সেইবিলাক ব্ৰাহ্মণ কলিতা কাশ্যপ তেওঁলোকে কি কৰিছে? তেওঁলোকে আহোমৰ লগত চলিব নেকি? আহোমে অসমীয়া জাতি বনাইছে, আহোমৰ ভাষা কৃষ্টি কলা কৈছে, আহোমৰ ভাষা হ'ল তাই আহোম। তেওঁলোকে অসমীয়া ক'ৰ পৰা পালে? শব্দবিলাক ক'ৰ পৰা আনিলে? আহোমক সোধক। তেওঁলোকে আহোম ভাষাটো যে বাদ দি যিটো অসমীয়া মানে অসমীয়া শব্দবিলাক ক'ৰ পৰা পালে? হিতেশ্বৰ বৰ্মনে কৈছে 1925 চনৰ আগত অসমীয়া ভাষা, অসমীয়া জাতি পৃথিৱীত নাছিল। জাতি যদি নাই, ভাষা ক'ত থাকিব? তেনেহ'লে 1925 চনৰ পিছত এইবিলাক হৈছে। 18 শতিকাত জনচনে বনাইছে এই ভাষাটো, কোচবিহাৰৰ পৰা মিছন কৰি। শব্দ ক'ৰ পৰা পাইছে?